ঈশা নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই চিম্পি গগৈ আৰু মোৰ সৈতে আছে সতীৰ্থ পৰিমিতা চেতিয়া। আজিও কিমান সুৰক্ষিত নাৰী কিয় বাৰে বাৰে লাঞ্ছনাৰ বলি হয় নাৰী। পাখানৰ উৎপীড়নৰ পৰা হাৰি নাযায় শিশুৰ পৰা বৃদ্ধালৈ কিমান বৰ্বৰ হলে মাতৃ আইতাকৰ সমবয়সৰ মহিলাকো ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিব পাৰে। আৰু তেনে ঘটনা সংঘটিত হৈছে এইখন দেশত, যি ঘটনাই ভাৰতক লজ্জানত কৰিছে বিশ্ববাসীৰ ওচৰত। সোমবাৰৰ দিনটোত ৯০ বছৰীয়া এগৰাকী মহিলা ধৰ্ষণৰ বলি হ'ল ৩৩ বছৰীয়া এটা পাখান যুৱকৰ। আৰু এই ঘটনা এতিয়া চৰ্চিত হৈ পৰিছে বিশ্বজুৰি। আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছে এই বিশেষ খবৰটো। ৰাষ্ট্ৰীয় মহিলা আয়োগে মঙলবাৰে সদৰি কৰিছে এই খবৰ। দিল্লীৰ ৰেপলা খানপুৰৰ ৩৩ বছৰীয়া যুৱকৰ কামনাৰ বলি হ'ল বৃদ্ধাগৰাকী। দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল মিলিত হয় মহিলাগৰাকীৰ সৈতে আৰু টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে স্বাতি মালিৱালে। আৰু তেওঁ উল্লেখ কৰিছে টুইটত যে ছমহীয়া শিশুৰ পৰা ৯০ বছৰ পৰ্যন্ত বৃদ্ধা কিন্তু আজিৰ দেশত সুৰক্ষিত নহয়। আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অভিযুক্ত। IPC ৩৭৬ আৰু ৩৬৩ ধাৰাত গ্ৰেপ্তাৰ হৈছে পাখান যুৱকজনৰ নাম হৈছে সনু। আৰু যি ঘটনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত আমি এটা বিশেষ খবৰ জনাই আছো ঈশা নিউজৰ দৰ্শকসকলক যে নাৰী সুৰক্ষিত নহয় এইখন দেশত, আৰু শিশুৰ পৰা বৃদ্ধালৈ সুৰক্ষিত নহয় নাৰী। এই মুহূৰ্তত এটা খবৰ জনাই আছো। সোমবাৰৰ দিনটোত এইখন দেশতে সংঘটিত হৈছিল এটা জঘন্য ধৰ্ষণৰ কাণ্ড। আৰু এগৰাকী ৯০ বছৰীয়া বৃদ্ধা কামনাৰ বলি হৈছিল ৩৩ বছৰীয়া এজন যুৱকৰ। আৰু যি ঘটনা এতিয়া কেৱল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক অতি লজ্জানত কৰিছে ভাৰতক, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে চৰ্চিত হৈছে এই খবৰটো। আৰু এই মুহূৰ্তত আমি ক'বলৈ ওলাইছো যে বৰ্তমান পৰিস্থিতিত ধৰ্ষণৰ কাণ্ডই এনেদৰে শিপাইছে যে NCRBয়ে বিশেষ তথ্য প্ৰকাশ কৰিছে। আমি এই মুহূৰ্তত সেয়া জনাই আছো। আৰু দুবছৰৰ অন্তৰে অন্তৰে যি সমীক্ষা হয় তাৰ অন্তত পোৱা গৈছে ২০১৭ চনত ভাৰতত সংঘটিত হৈছিল ৩২৫০০টা ধৰ্ষণ কাণ্ড, ২০১৮ চনত হৈছিল ২৩৩৫৬টা ধৰ্ষণ কাণ্ড, আৰু দোষী চিনাক্ত হৈছিল ৩১৩২০টা। আৰু ২০১২ চনৰ ১৬ ডিচেম্বৰত সংঘটিত হৈছিল নিৰ্ভয়া কাণ্ড। আৰু ২০২০ চনৰ ২০ মাৰ্চ শুক্ৰবাৰে পুৱা প্ৰায় ৫:৩০ বজাত ৪ দোষীক ফাঁচি দিয়া হৈছিল। আৰু সেই ফাঁচি দিয়া হৈছিল মুকেশ সিং, বিনয় শৰ্মা, অক্ষয় শৰ্মা আৰু পৱন গুপ্তাক। তাৰ পাছতে পুনৰ আহিছোঁ ২০১৩ চনত মুম্বাইৰ ফটো সাংবাদিকক ধৰ্ষণ কৰা হৈছিল। ২০১৫ চনত ১৫ চনৰ ১৪ মাৰ্চত ৰাণাঘাট কাণ্ড, ৭১ বছৰীয়া বৃদ্ধাক ধৰ্ষণ। তাৰ পাছতে ২০১৮ৰ ১৭ জানুৱাৰীত কঠুৱা কাণ্ড, আৰু এগৰাকী শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল। আৰু হৃদয় কঁপি যোৱা বিশ্বজুৰি এই ঘটনাই সৃষ্টি কৰিছিল এক জোকাৰণি। ২০১৯ চনৰ ২৫ ডিচেম্বৰ তাৰিখে এগৰাকী পশু চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। আৰু এটা উল্লেখযোগ্য দিশ যে এনকাউণ্টাৰ ফলত কিন্তু যি ৪ ধৰ্ষণকাৰী আছিল সেই ধৰ্ষণকাৰীৰ মৃত্যু হৈছিল। আৰু অসমৰ প্ৰেক্ষাপটলৈ যদি চাওঁ, বিভিন্ন সময়ত বিভিন্ন ধৰ্ষণৰ কাণ্ডই কঁপাই গৈছে ৰাজ্য। আৰু কামপুৰত যি অৰ্ণমাই বৰাৰ ধৰ্ষণ কাণ্ড, সেয়া অতিকৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। একেদৰে গহপুৰৰ জানমণিক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এনেবোৰ বহু ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ৰাজ্যৰ প্ৰেক্ষাপট লগতে দেশৰ প্ৰেক্ষাপট। হয়, আচলতে এই মুহূৰ্তত এটা কথাই আমাৰ প্ৰশ্ন উত্থাপিত হৈছে যে আজিও কিমান সুৰক্ষিত নাৰী, বাৰে বাৰে লাঞ্ছনাৰ কিয় বলি হয় নাৰী। পাখানৰ উৎপীড়নৰ পৰা হাৰি নাযায় শিশুৰ পৰা বৃদ্ধালৈ কিমান বৰ্বৰ হলে মাতৃ আইতাকৰ বয়সৰ মহিলাকো ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিব পাৰে। চিম্পি। হয় পৰিমিতা চেতিয়া, ক'ব লাগিব কেৱল দেশতে নহয়, বিভিন্ন সময়ত আচলতে দেশত ধৰ্ষণৰ কাণ্ড সংঘটিত হৈ আহিছে। আৰু শেহতীয়াকৈ যি ৯০ বছৰীয়া বৃদ্ধাক এগৰাকী ৩৩ বছৰীয়া যুৱকে ধৰ্ষণ কৰিছে। আৰু কেনে লজ্জাকৰ এটা কথা যে শিশুৰ পৰা বৃদ্ধালৈকে কিন্তু এইখন দেশত হাৰি নাযায়, কিন্তু কিমান দুখীয়ে শাস্তি লাভ কৰে সেয়া কিন্তু অতিকৈ মন কৰিবলগীয়া, নহয়নে পৰিমিতা চেতিয়া? হয়, আৰু এই ঘটনা এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেৱল এয়াই নহয়, সমগ্ৰ ভাৰতত বা সমগ্ৰ বিশ্বত দেখা পোৱা যায়। অতীতৰ যদি আপুনি ইতিহাস যদি আপুনি খুচৰি চায় তেন্তে দেখিব বহু ক্ষেত্ৰত বহু সময়ত এনেদৰে লাঞ্ছনাৰ
বলি হৈছে এইবোৰ জঘন্য কাণ্ড কৰি পেলাইছে হত্যা কৰিছে ধৰ্ষণ কৰি হত্যা কৰিছে শিশু বাচি নাযায় কোনো বৃদ্ধা বাচি নাযায় মাতৃসম এগৰাকী মহিলাক যদি ধৰ্ষণ কৰিব পাৰিছে আচলতে এক লজ্জানত বিষয় কিন্তু কিয় হৈছে আচলতে মানসিকতা সলনি কৰাৰ সময় হৈছে কিন্তু মানসিকতা সলনি কৰাৰ বাবে কেৱল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিন্তু তাৰ অন্তত দেখা পোৱা যায় কেৱল মাত্ৰ 2 বা 3টাহে আপুনি উদাহৰণ দেখিব যেহেতু দামিনীৰ নিৰ্ভয়াৰ যি কাণ্ড সেই কাণ্ডৰ সেই দুখীয়া শাস্তি লাভ কৰিছে কিন্তু তাৰ পাছত পুনৰ 33 বছৰীয়া যুৱকৰ কামনাৰ বলি হৈছে এই বৃদ্ধাগৰাকী আৰু তাৰ পূৰ্বে সৌহিদিনা এগৰাকী মহিলা চিকিৎসকক পশু চিকিৎসকক যিদৰে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল জ্বলাই দিয়া হৈছিল তাৰ পাছতে অৱশ্যে এনকাউণ্টাৰত তেওঁলোকৰ মৃত্যু হৈছিল আচলতে সেই সময়ত বা এই সময়ত এতিয়াও কিন্তু কোনো ক্ষেত্ৰতে মহিলা এতিয়াও সুৰক্ষিত নহয় কিয়নো শিশুৰ পৰা বৃদ্ধালৈকে দেখা পোৱা গৈছে আজিৰ তাৰিখলৈকে দেখা পোৱা গৈছে যে কেৱল কামনাৰ বলি হৈছে মহিলাসকল হয় আৰু আমি যদি সংবাদ মাধ্যমৰ শিৰোনাম চাওঁ কিন্তু প্ৰত্যেক দিনে থাকে যে ধৰ্ষণৰ ঘটনা কাৰণ ইতিমধ্যে সমীক্ষাত প্ৰকাশিত হৈছে প্ৰতিটো দিনতে প্ৰায় 90টা পৰ্যন্ত আসলে 15 মিনিটৰ মূৰে পোৱা হয় ধৰ্ষণ কাণ্ডৰ ঘটনা গতিকে ক'ব লাগিব নাৰী আজিও সুৰক্ষিত নহয় যেনেকৈ পৰিমিতা এতিয়া আপুনি উল্লেখ কৰিলে যে ইতিহাসৰ পাতুতিয়ালে যদি আমি চাওঁ তেনেহলে দেখিবলৈ পাম যে নাৰী লাঞ্ছনা গঞ্চনা প্ৰবঞ্চনাৰ বলি হৈ আহিছে নাৰী প্ৰতিটো মুহূৰ্তত আৰু পাখান হৃদয়ৰ গৰাকীৰ প্ৰবঞ্চনাৰ বলি হৈছে নাৰী বিভিন্ন ধৰ্ষণৰ কাণ্ড প্ৰতিটো মুহূৰ্তত আসলতে আমি সেই খবৰ লাভ কৰোঁ আৰু এনেবোৰ খবৰ যেতিয়া লাভ কৰা হয় তেতিয়া কিন্তু প্ৰতিবাদ সাব্যস্ত হয় ঠিকই কিন্তু প্ৰতিবাৰে প্ৰতিবাদ সাব্যস্ত হয় কিন্তু তাৰ পাছত বহু দুখী আইনৰ আওতাৰ পৰা হাৰি যোৱা পৰিলক্ষিত হয় এটা কথা কিন্তু ক'ব লাগিব যে দামিনী যি কাণ্ড আছিল নিৰ্ভয়া যি কাণ্ড আছিল নিৰ্ভয়াৰ 4 দুখীয়ে শাস্তি লাভ কৰিছিল এক দেশৰ ইতিহাসত অতি ঐতিহাসিক ৰায়দান বুলি ক'ব লাগিব গতিকে প্ৰতিগৰাকী আসলতে ধৰ্ষণকাৰীৰ কিন্তু এনে শাস্তি হোৱাটো জনতাই বিচাৰে কাৰণ মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো প্ৰতিগৰাকী জনতাই বিচাৰে গতিকে এনেধৰণে যেতিয়া দুখীয়ে শাস্তি লাভ কৰিব কিন্তু আমাৰ দেশত দেখিবলৈ পোৱা যায় যে এনে দুখীৰ শাস্তিৰ ঘটনা কিন্তু অতি দুখীয়া শাস্তি পোৱাটো অতি নগণ্য আৰু শেহতীয়াকৈ যি হায়দৰাবাদ কাণ্ড হৈছিল এগৰাকী পশু চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল অতি বৰ্বৰভাৱে হত্যা কৰা হৈছিল সেই পশু চিকিৎসকগৰাকী যি 4 ধৰ্ষণকাৰী আছিল সেই 4 ধৰ্ষণকাৰীক কিন্তু এনকাউণ্টাৰ কৰিছিল যিজৰি সমগ্ৰ দেশজুৰি আসলতে এক অতি সুখী হৈছিল জনতা মহিলাসকল সুখী হৈছিল এইভাবে সুখী হৈছিল কাৰণ প্ৰতিবাৰে দুখী হাৰি যায় আউনৰ আওতাৰ পৰা কিন্তু কোনোবা প্ৰকাৰে নহয় কোনোবা প্ৰকাৰে বাহিৰ হৈ যায় গতিকে এনে ধৰণৰ যিসমূহ ঘটনা অতি বৰ্বৰতাৰ ঘটনা এই ঘটনাৰ কিন্তু যিসকল ন্যায় পোৱাটো কিন্তু অতিকৈ প্ৰয়োজন আৰু শেহতীয়াকৈ যি বৃদ্ধাগৰাকীৰ লগতে কাণ্ড হৈছে উল্লেখ কৰিব লাগিব যে যিগৰাকী বৃদ্ধাগৰাকীক যি যুৱকজনে সোনু নামৰ যি পাখান হৃদয়ৰ যুৱকজনে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল সেই সোনুক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গতিকে এটা উল্লেখনীয় দিশ কিন্তু কিমান সেই দুখীয়ে শাস্তি লাভ কৰিব সেয়া কিন্তু অতিকৈ লক্ষণীয় হ'ব হয় পৰিমিতা চেতিয়া হয় আচলতে এই মুহূৰ্তত আমি প্ৰতি মুহূৰ্ততে আমি অনুভৱ কৰোঁ যে কিমান সুৰক্ষিত নাৰী সমাজ বা কিমান সুৰক্ষিত কণমানিজনী আপোনাৰ ঘৰৰ পৰা যদি ওলাই যায় টিউচন কৰিবলৈ যায় তেতিয়াও আপুনি চিন্তিত হয় পিতৃ মাতৃ বা অভিভাৱক চিন্তিত হয় বা আপুনি মই যেনেদৰে এতিয়া কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছো কৰ্মক্ষেত্ৰলৈ আহোঁতেও যাওঁতেও আমাৰ কিছু সময়ত শংকাত ভুগো আমি যেতিয়া কিয়নো আমি দেখা পাওঁ প্ৰতিটো দিনে কৰবাত নহয় কৰবাত এনে ধৰণৰ ঘটনা ঘটিছে আৰু ভাৰতত বিশেষকৈ NCRBৰ যি শেহতীয়া তথ্য এই শেহতীয়া তথ্যত প্ৰকাশ পাইছে যে ভাৰতবৰ্ষতে প্ৰতিদিনে প্ৰতি 15 মিনিটত ধৰ্ষণ কাণ্ড সংঘটিত হয় বুলি এক তথ্য আহিছে আৰু 2 বছৰৰ অন্তৰে যিহেতু এই সমীক্ষা চলোৱা হয় তাৰ তেতিয়া দেখা পোৱা যায় বহু কেইটা হাজাৰৰ ওপৰত ধৰ্ষণ কাণ্ড হোৱা যায় আৰু ধৰ্ষণ কৰি পিছত তেওঁক মৃত্যুৰ কোলালৈ পঠিয়াই দিয়ে আচলতে দুখকাৰ আপুনি আপোনাৰ মানসিকতা সলনি কৰক সমাজখন সুসংহত হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে নিশ্চয় মানসিকতা সলনি কৰা প্ৰয়োজন ন্যায়ালয়ে ন্যায় দিয়াৰ উচিত কিয়নো প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়তে প্ৰতিদিনে এগৰাকী নাৰীৰ প্ৰয়োজন প্ৰতিটো মুহূৰ্তত সকলোৱে অনুভৱ কৰে গতিকে এগৰাকী নাৰীক যেহেতু মাতৃৰ লগত তুলনা হয় এগৰাকী কন্যা যেহেতু ভৱিষ্যতে এগৰাকী নাৰীলৈ ৰূপান্তৰিত হয় গতিকে সেই শিশুগৰাকীক ধৰ্ষণত অথবা হত্যা কৰাৰ সময়ত সেই মানসিক চিন্তাধাৰা সেই ধৰ্ষণ কাণ্ড এনেধৰণৰ চিন্তা মনলৈ আহে কেনেকৈ এনে পাখান হৃদয় আচলতে ক'ৰ পৰা কেনেকৈ উদ্গীৰণ হয় পাখান মনোভাৱ গতিকে এই মুহূৰ্তত ক'ব লাগিব যে এনে ধৰণৰ সমাজৰ যেহেতু অহেতুক চিন্তা কৰা প্ৰাণী এনে চিন্তা কৰা
লোকসকলৰ বিৰুদ্ধে বা ধৰ্ষণকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন হয়, নিশ্চয়কৈ। কেৱল 2-3টা উদাহৰণে যথেষ্ট নহয় যাউতিযোগীয়া উদাহৰণ হ'ব লাগিব যি উদাহৰণলৈ চাই ধৰ্ষণকাৰীয়ে অতি ভয় কৰিব লাগিব শংকিত হ'ব লাগিব যাতে ধৰ্ষণৰ দৰে কাণ্ড ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে কাণ্ড পুনৰ সৃষ্টি নহয় হয় নিশ্চয়কৈ ধৰ্ষণ কাণ্ড নিৰ্মূল কৰিবই লাগিব নাৰী সুৰক্ষিত হ'বই লাগিব এইখন দেশত কাৰণ প্ৰতিগৰাকী নাৰীৰে স্বাধীনতা আছে সেই স্বাধীনতাৰ প্ৰতিগৰাকী নাৰী জীয়াই থাকিব লাগিব এই মুহূৰ্তত আমি পুনৰ এবাৰ ভাৰতবৰ্ষত যেহেতু প্ৰতিদিনে 15 মিনিটত ধৰ্ষণ কাণ্ড সংঘটিত হয় বিশেষ তথ্যকেইটা পুনৰ এবাৰ আমি ইছান নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আমি পুনৰ এবাৰ এই মুহূৰ্তত যদি সম্ভৱ হয় আমি দেখুৱাব খুজিছোঁ ভাৰতবৰ্ষত প্ৰতিদিনে 15 মিনিটত ধৰ্ষণ কাণ্ড সংঘটিত হয় এয়া আমি কোৱা কথা নহয় এয়া NCRBৰ তথ্যত শেহতীয়াকৈ এই কথা প্ৰকাশ হৈছে আৰু উল্লেখ্য যে 2 বছৰৰ অন্তৰে অন্তৰে চলোৱা হয় এই সমীক্ষা আৰু 2020 চনৰ জানুৱাৰী মাহত যি তথ্য প্ৰকাশিত হৈছিল সেই তথ্য অনুসৰি যে ভাৰতবৰ্ষত প্ৰতিদিনে 15 মিনিটত ধৰ্ষণ কাণ্ড সংঘটিত হয় আৰু 2017 চনত আমি যদি প্ৰেক্ষাপটলৈ আমাৰ দেশৰ প্ৰেক্ষাপটত চাওঁ তেনেহলে যি কেইটা ধৰ্ষণ কাণ্ডই আচলতে সমগ্ৰ বিশ্বজুৰি তুলপাৰ লগাইছিল তাৰে ভিতৰত 2017 চনত ভাৰতত 32500টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল 2018 চনত 23356টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল আৰু তাৰে 31320টা কেছৰ দোষী চিনাক্ত হৈছিল 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত হৈছিল নিৰ্ভয়া কাণ্ড আৰু যি নিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচি দিয়া হৈছিল 2020 চনৰ 20 মাৰ্চত আৰু সেই দোষী আছিল মুকেশ সিং বিনয় শৰ্মা অক্ষয় শৰ্মা আৰু পৱন গুপ্তা 2013 চনত আনহাতে মুম্বাইৰ এগৰাকী ফটো সাংবাদিকক ধৰ্ষণ কৰা হৈছিল 2015 চনত সংঘটিত হৈছিল এটা ৰাণাঘাট কাণ্ড য'ত 71 বছৰীয়া এগৰাকী বৃদ্ধাক ধৰ্ষণ কৰা হৈছিল আৰু 2018 চনৰ 17 জানুৱাৰীত কঠুৱা কাণ্ড সংঘটিত হৈছিল যাত এটি শিশুক ধৰ্ষণ কৰি অতি বৰ্বৰভাৱে হত্যা কৰা হৈছিল আনহাতে 2019 চনৰ ডিচেম্বৰ মাহত 25 বছৰীয়া পশু চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু এনকাউণ্টাৰ চলোৱা হৈছিল সেই 4 ধৰ্ষণকাৰীৰ ওপৰত আৰু ইফালে অসমৰ প্ৰেক্ষাপটলৈ যদি চাওঁ অৰ্ণমাই বৰাৰ ধৰ্ষণ কাণ্ড আনহাতে গহপুৰৰ জানমণিক ধৰ্ষণ কৰি হত্যা এনে ধৰণৰ বহু ঘটনা সংঘটিত হৈছিল গতিকে এনেবোৰ ধৰ্ষণৰ যি কাণ্ড আছে নিশ্চয়কৈ নিৰ্মূল হ'ব লাগিব আৰু শেহতীয়াকৈ যি বৃদ্ধাগৰাকীৰ লগত কাণ্ড সংঘটিত হৈছে সকলোৱে দুখীৰ শাস্তি পোৱাটো বিচাৰিছে হয় আসলতে পুনৰ জনাইছো যে কিয় বাৰে বাৰে লাঞ্ছনাৰ বলি হৈছে নাৰী সমাজ পাখানৰ উৎপীড়নৰ পৰা হাৰি যোৱা নাই কিয় শিশুৰ পৰা বৃদ্ধলৈ কিয় হাৰি যোৱা নাই কিমান বৰ্বৰ হলে আসলতে মাতৃ আৰু আইতাকৰ সমবয়সৰ মহিলাকো ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিব পাৰে তেনে ঘটনাই সংঘটিত হৈছে এইখন দেশত যি ঘটনাই ভাৰতক লজ্জানত কৰিছে বিশ্ববাসীৰ ওচৰত সোমবাৰৰ দিনটোত 90 বছৰীয়া এগৰাকী মহিলা ধৰ্ষণৰ বলি হ'ল এটা 33 বছৰীয়া পাখান যুৱকৰ হাতত এই ঘটনা এতিয়া চৰ্চিত হৈছে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছে এই খবৰ ৰাষ্ট্ৰীয় মহিলা আয়োগে মঙ্গলবাৰে সদৰি কৰিছে এই খবৰ দিল্লীৰ ৰেবলা খানপুৰৰ 33 বছৰীয়া চনু নামৰ যুৱকৰ কামনাৰ বলি হৈছে বৃদ্ধাগৰাকী আৰু গতিকে এই মুহূৰ্তত ক'ব পাৰি আসলতে এনে ধৰণৰ মানসিকতা সম্পন্ন ব্যক্তিসকলক অতি শীঘ্ৰেই বিহিত ব্যৱস্থা প্ৰদান কৰক আৰু যি বিহিত ব্যৱস্থা লোৱা হ'ব সেই ব্যৱস্থা যাতে এনে ধৰণৰ শাস্তিমূলক ব্যৱস্থা হওক ভৱিষ্যতে এনে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি সমাজত হ'ব নোৱাৰে আৰু মুকলি মুৰিয়াকৈ যাতে নাৰী সমাজে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আগবাঢ়ি যাব পাৰে